নমস্কাৰ সাংবাদিক বন্ধুসকল আৰু আমাৰ ডিমাচা ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ লিডাৰ মোৰ কলিগ আপোনালোকৰ মাধ্যমত আমি কেইটামান কথা কাউণ্টাৰ দিবলৈ আজি আপোনালোকক মাতিছিলোঁ কাৰণ দুদিনমান আগত আসাম প্ৰদেশ বিজেপি পাৰ্টিৰ প্ৰেছিডেণ্ট দিলীপ শইকীয়াজী তেখেতৰ ষ্টেটমেণ্টটো আমি দেখিবলৈ পালোঁ কাৰণ তাতে তেখেতে কৈছিলে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এটা বিষয় আৰু 6 শিডিউল এটা বিষয় দুটা একেলগে চলিব নোৱাৰে হয় 6 শিডিউল হ'ব নহয় ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'ব 6 শিডিউলো পাব ট্ৰাইবেল বেল্ট ব্লকো পাব এই দুটা বিষয় মই ভাবে এইটো সাংবিধানিকভাৱে কিমান ইয়াত মানে এডভান্টেজ আছে মই নাজানো কিন্তু এই বিষয়টো ভৱিষ্যতৰ দিনত বিজেপি চৰকাৰ বা আমাৰ চৰকাৰে এই বিষয়টো নিশ্চয় চিন্তা কৰিব লাগিব কাৰণ খিলঞ্জীয়া অসমীয়া মানুহে অসমৰ য'তে ত'তে কাৰ্বি আংলঙতো যাব পাৰিব বিটিআৰতো আহিব পাৰিব বড়ো মানুহে জনজাতীয় মানুহে অন্য মানুহে বিটিআৰৰ মানুহে গুৱাহাটীত মাটি কিনিব পাৰে নে নোৱাৰে পাৰে নহয় ডিব্ৰুগড়ৰ মানুহে পাৰে নে নোৱাৰে গুৱাহাটীত মাটি কিনিব পাৰে তো বিটিআৰত নোৱাৰা কাৰণ নাই ঠিক আছে নিয়ম এটা আছে কাৰণ যেহেতু ল্যান্ড সাবজেক্টটো 6 শিডিউল এৰিয়াৰ প্ৰশাসনৰ এটা বিষয় গতিকে 6 শিডিউল এৰিয়াৰ যেটো ল্যান্ড সাবজেক্ট সেইটো তেওঁলোকে সম্ভালিব কিন্তু যেটো সাবজেক্ট ষ্টেট গভৰ্ণমেণ্টৰ বা সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ল্যান্ড ইজ এ ষ্টেট সাবজেক্ট 6 শিডিউল কাৰণে এইটো তেওঁলোকৰ অধিকাৰৰ বিষয় আছে গতিকে দুখন চৰকাৰৰ দুখন আইন এটা অঞ্চলত প্ৰযোজ্য হ'ব নোৱাৰে এটা তাতে তেওঁ যেনেকৈ ক'ব বিচাৰিছে সেইটো আমি কণ্ডেম কৰিছোঁ কাৰণ তেখেতে কোৱা কথাটো হ'ল যে এটা ৰাজ্যত দুটা কানুন প্ৰযোজ্য হ'ব নোৱাৰে বুলি ক'লে কাৰণ ইয়াত দুটা কানুন বা তিনিটা কানুন তেনেকুৱা ধৰণৰ নাই আমাৰ 6 শিডিউল অঞ্চলত যেনেকৈ ল্যান্ড সাবজেক্টটো ইনহেৰেণ্ট সাবজেক্ট আৰু আমাক 6 শিডিউল দিয়াটো সেইটো আমাৰ কনষ্টিটিউশ্যনেল প্ৰভিজন কনষ্টিটিউশ্যনেল ৰাইট আৰু য'ত নাকি 6 শিডিউল প্ৰভিজন 6 শিডিউল দিব গভৰ্ণমেণ্ট নিদিলে তাত অসমৰ যিমান প্লেইন ডিষ্ট্ৰিক্টত ট্ৰাইবেল বেল্ট বা ট্ৰাইবেল ব্লক আছে সেইটো ট্ৰাইবেল লোকক সেফগাৰ্ড দিবৰ কাৰণে তাতে ট্ৰাইবেল বেল্ট বা ট্ৰাইবেল ব্লক কৰিছিলে কিন্তু প্লেইনছৰ মানুহ বা হিলছৰ মানুহ বা ট্ৰাইবেল বেলেগে গুৱাহাটীত মাটি কিনিব পাৰে বা 6 শিডিউলত নন ট্ৰাইবেল মাটি কিনিব নোৱাৰে সেইখিনি টোটেলি সেইটো ভুল কাৰণ আমাৰ 6 শিডিউল এৰিয়াতেও নন ট্ৰাইবেল বহুত আগৰ পৰাই আছে এতিয়াও আছে আমি সকলোৱে মিলিজুলি আছোঁ গতিকে ইয়াত নন ট্ৰাইবেল মানুহ থাকিব নোৱাৰে মাটি কিনিব নোৱাৰে তেনেকুৱা নহয় কিন্তু কনষ্টিটিউশ্যনেল প্ৰভিজন আছে যে ইয়াত মাটি ল'ব হ'লে কেইটামান 6 শিডিউল এৰিয়াত কেইটামান 6 শিডিউলৰ প্ৰভিজন হিচাপত নিয়ম কানুন আছে সেইখিনি নিয়ম কানুন মানি চলিলে ইয়াতো নন ট্ৰাইবেল হওক বা যিটো ইণ্ডিয়ান চিটিজেন তেওঁলোকেও ইয়াতে থাকিও পাৰে মাটি ল'ব পাৰে তেনেকুৱা কথা কিন্তু বিজেপিৰ প্ৰেছিডেণ্ট হৈ তেনেকুৱা যে আমাক ট্ৰাইবেলসকলক গুৱাহাটীত মাটি লোৱাটো যদি হিংসা কৰে তেনেহ'লে সেইটো বহুত ডাঙৰ ভুল কাৰণ অসম এটা ট্ৰাইবেলৰ ভূমি ট্ৰাইবেল হ'ল son of the soil ভূমিপুত্ৰ তেনেকুৱা ক্ষেত্ৰত ট্ৰাইবেল মানুহে প্লেইনছত মাটি লোৱাৰ কাৰণে যদি বিজেপি চৰকাৰে বা বিজেপি পাৰ্টীয়ে বিবেচনা কৰিব লাগে বুলি বিবেচনা কৰিম বুলি কোৱাটো এইটো আমাৰ কাৰণে বহুত
ডাঙৰ কথা আৰু তেনেকুৱা কেতিয়াও ক'ব নালাগে কাৰণ 6 শিডিউলটো আপোনালোকে জানে যে 1945ত যেতিয়া ইংলেণ্ডৰ পৰা কেবিনেট মিছন আহিছিলে তেতিয়া কেবিনেট মিছন ষ্টেটমেণ্টত 20 সিৰিয়েল নম্বৰ 20ত ক্লিয়াৰলি প্ৰভিজন আছে নৰ্থ ইষ্টৰ ট্ৰাইবেল বেলেগক ট্ৰাইবেলৰ যিটো কাষ্টম ট্ৰেডিশ্যন ইকনমিক্স ৰাইট লেংগুইষ্টিক লেংগুইষ্টিকেলি যিটো চেফগাৰ্ড তাৰপিছত আমাৰ সুবিধাবোৰ তেনেকুৱা প্ৰজেক্ট কৰিবৰ কাৰণে কেবিনেট মিছনৰ যিটো ষ্টেটমেণ্ট তাত 20 সিৰিয়েলত ক্লিয়াৰলি লিখা আছে এই কেবিনেট মিছনৰ যিটো ছাজেশ্যন বা প্ৰপ'জেল সেইটো বেছ কৰি পালেহে যিটো কনষ্টিটুৱেণ্ট এছেম্বলি বা যিটো বৰদৈ চাব কমিটি এই কমিটি আমাক নৰ্থ ইষ্টৰ যিটো ট্ৰাইবেল আছে সিহঁতক 6 শিডিউল প্ৰভিজনটো আমাক প্ৰভাইড কৰি থৈ গৈছিল গতিকে বিজেপিৰ এজন লিডাৰ হৈ তেনেকুৱা বিজেপিৰ প্ৰেছিডেণ্ট হৈ যদি কনষ্টিটিউশ্যনক যদি তেনেকুৱা ক্ৰিটিচিজম কৰে বা কনষ্টিটিউশ্যনক যদি নামানে তেনেহ'লে বৰ লাজৰ কথা আৰু কনষ্টিটিউশ্যন বিজেপি পাৰ্টি বিজেপি চৰকাৰ তেওঁলোকে বনোৱা নাই সেইটো আগৰ পৰা যেনে ডক্টৰ বি.আৰ. আম্বেদকাৰ তেওঁলোকে বনোৱা বস্তুটো এতিয়া যদি বিজেপি চৰকাৰে যদি বিবেচনা কৰিব বুলি কয় এইটো বৰ মানে দুখৰ কথা এইটো কাৰণে আমি টোটেলি সেইটো তাক আমি কণ্ডেম কৰিছোঁ তাৰপিছত বিজেপিৰ প্ৰেছিডেণ্ট যদি 6 শিডিউলৰ ওপৰত যদি তেনেকুৱা মাতিব যদি বিচাৰিলে অলপ ষ্টাডি কৰিব লাগে 6 শিডিউলৰ ওপৰত জানি লওক আৰু যদি নাজানে তেনেহ'লে কেইদিনমানৰ কাৰণে টিউশ্যন কৰিব লাগিব আৰু টিউশ্যনটো আমি ঠিক কৰি দিম তেখেতৰ কাৰণে গতিকে তাৰপিছত নলেজ আৰ্ণ কৰাৰ পিছত আমাৰ 6 শিডিউলৰ ওপৰত মাত দিলে ভাল নজনাকৈ যদি মাত দিয়াটো সেইটো ভাল নহ'ব আৰু তাৰপিছত যিটো আসাম গভৰ্ণমেণ্টৰ যিটো আসাম এছেম্বলিৰ ডেপুটি স্পীকাৰ নুমল মুমিন যিটো 6 শিডিউলটোত 244A কাৰ্বি আংলং আৰু ডিমা হাছাওত এইটো নালাগে বুলি কোৱাটো তাতকৈ ডাঙৰ কথা আমাৰ কাৰণে দুখৰ কথা আৰু আমাৰ একোই নাই 6 শিডিউল কনষ্টিটিউশ্যন প্ৰভিজন সেইখিনি আমি বিচাৰি আছোঁ গতিকে তেনেকুৱা ক্ষেত্ৰত এছেম্বলিৰ ডেপুটি স্পীকাৰ হৈ তেনেকুৱা মাথাটো এইটো গ্ৰহণযোগ্য নহয় এইটো কণ্ডেমনেবল হয় গতিকে তেনেকুৱা কৰিব নালাগে তেনেকুৱা ক'ব নালাগে আৰু চাওক আমি যিখিনি আগত যিখিনি কংগ্ৰেছ চৰকাৰ যিখিনি বনাই থৈ গৈছে সেইখিনি বিজেপি চৰকাৰে যদি এতিয়া আমাৰ যিটো পাৱাৰ 6 শিডিউলৰ পাৱাৰ সেইখিনি যদি স্ক্ৰেপ কৰিব বিচাৰে সেইখিনিক যদি উঠাই লৈ যাব বিচাৰে তেনেহ'লে আমাৰ ট্ৰাইবেলৰ কাৰণে খুব অসুবিধা হ'ব গতিকে সেইখিনি গভৰ্ণমেণ্টে বিচাৰ কৰিব লাগে আৰু ইমানখিনি শুনাৰ পিছত যদি আমাৰ ডিমা হাছাও হওক কাৰ্বি আংলং হওক তেনেকুৱা বেলেগ NGO বা অৰ্গেনাইজেশ্যন আছে ষ্টুডেণ্ট লিডাৰ আছে এফেক্স বডি আছে তেওঁলোকে যদি মাথাকে যদি শুনি থাকে তেনেহ'লে সেইটো আমাৰ কাৰণে বিপদ যিমান অৰ্গেনাইজেশ্যন আছে এইখিনি যিটো বিজেপি প্ৰেছিডেণ্ট
আৰু আসাম এছেম্বলিৰ ডেপুটি স্পিকাৰ যিখিনি মিডিয়াত কথা কৈছিলে সেইখিনি কথাৰ ওপৰত অপোজ কৰিব লাগে, কণ্ডেম কৰিব লাগে আৰু আমাৰ ছিক্স শিডিউল বচাই ৰাখিবৰ কাৰণে আমি সদায় চিন্তা কৰিব লাগে। বিজেপি চৰকাৰ সদায় বিজেপিৰ আমাৰ ছিক্স শিডিউলৰ এগেইনষ্টত সিহঁতে কাম কৰি গৈ আছে। তাৰ ইয়াৰ উপৰি মই এটা কথা ক'ব বিচাৰিছোঁ যে কেইদিনমান আগত এমাহমানৰ আগত মিডিয়াত দেখিছিলোঁ, এতিয়া অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা তেখেতে কৈছিলে যে অহা ইলেকশ্যন যিটো 2026 ইলেকশ্যনটো নেটিভ আৰু ফৰেইনাৰ মাজত ইলেকশ্যন হ'ব বুলি কৈছিলে। তাৰ মানে কি আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া ক'ব বিচাৰিছে যে হেমন্ত বিশ্ব শৰ্মা ইয়াৰ দেশী হৈ পেলাই ইলেকশ্যন কৰিব আৰু কংগ্ৰেছৰ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া এইটো ফৰেইনাৰ বিদেশী হিচাপত ইলেকশ্যন কৰিব বুলি তেনেকুৱা কৈছিলে। কিন্তু আমি জানো যে আমাৰ কংগ্ৰেছৰ প্ৰেছিডেণ্ট গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে সন অফ দ্য সইল ভূমিপুত্ৰ বুলি যাক কয়, আৰু হেমন্ত বিশ্ব শৰ্মা তেখেতে ভূমিপুত্ৰ নহয়, তেখেতে অসমৰ বাহিৰৰ ষ্টেট পৰা অহা মানুহ। তেনেকুৱা ক্ষেত্ৰত এই দেশী বিদেশী কৈ পেলাই যদি আমাৰ অসমৰ মানুহক বিভ্ৰান্তি কৰি বা ডিভিজন কৰি ইলেকশ্যন জিকিব বিচৰাটো এইটো লাজৰ কথা। এজন চিফ মিনিষ্টাৰে তেনেকৈ ক'ব নাপায়। গতিকে এতিয়া আমি যদি কওঁ অহা 2026 এছেম্বলি ইলেকশ্যনটো ভূমিপুত্ৰ ভাৰ্চাছ আউটছাইডাৰ ইলেকশ্যন হ'ব বুলি আমি যদি কওঁ তেনেহ'লে ৰাইজে কি ভাবিব? গতিকে ডিভিজন কৰিব নালাগে এজন চিফ মিনিষ্টাৰ হৈ পেলাই। গতিকে আমি এইবোৰ যিটো ডিভিজন বিজেপিৰ আইডিঅলজি ডিভিজন কৰিব বিচাৰাটো আমাৰ কংগ্ৰেছৰ পৰা তীব্ৰ আমি প্ৰতিবাদ কৰোঁ, আমি কণ্ডেম কৰোঁ আৰু অহা দিনবোৰত তেনেকুৱা কমেণ্টটো নকৰাই ভাল বুলি আমি ভাবিছোঁ।